এয়া হঠাৎ আজি কস্তুৰীৰ কি হ'ল এনেদৰে কান্দিব ধৰিছে যে জানিব বিচাৰেনে আপোনালোকে বৰ বেয়া হৈছে গাইজ ল'ৰা মানুহৰ প্ৰৱেশ নিষেধ এই ঠাইটোত আজিলৈকে কোনো ল'ৰাই হেনো অহা নাই কিন্তু কিয় সকলো গম পাব ভিডিঅ'টো চাই থাকিলে কিন্তু এটা কথা জানি লওক এই মহিলাসকলে যি নিৰ্মাণ কৰি আছে পিছত দেখুৱাই আছো কিন্তু কোনোবা মহিলাই যদি সন্তানহীনতাত ভুগি আছে মানে বিয়া হোৱা মহিলাৰ যদি সন্তান হোৱা নাই এই ঠাইটোত আহি যদি আটা আবুৰ পৰা সঁচা মনেৰে খোজে আজিলৈকে কোনো নিৰাশ হোৱা নাই 99% বুলিও নকওঁ 100% ভাল ফলে পাইছে ইটো বনাওয়াটো এতিয়া তুমি আজি নতুনকৈ আইছে সব দেখাই পাইছে কিন্তু আমাৰ লগত একোই নাজানে নাহে কোনো ল'ৰাই বোলে নাহে অতবা কৈ গৈছো মানে বিকাশ দাক ক'লো যে আপোনালোকৰ এই যিটো পূজা মানুহক দেখুৱালে কিবা হ'ব নেকি ক'লে একো প্ৰব্লেম নাই আৰু তেনেকৈ পাৰমিশনটো লৈ পেলাই আমি সেই ডোখৰ জাগাত গ'লো যোনটো জাগাত আজিলৈকে কোনো ল'ৰাই যোৱা নাই গতিকে আমি প্ৰথম আৰু বিকাশ দা মোৰ লগত গ'ল আৰু আপোনালোকক অলপমান কিছু দৃশ্যাংশ দেখুৱাম কিন্তু তাৰ আগতে মই আপোনালোক জনাও যে 120 বছৰৰ অধিক হ'ব সেই দিনৰে পৰাই চলি আহিছে এই পৰম্পৰা বা পূজা কাৰণ ককাহঁতেও সৰুৰে পৰাই দেখিহে আহিছে সঠিক টাইমটো কোনেও নাজানে এইটোতো বহুত বছৰৰ পৰা চলি আছে আমি সৰুৰ পৰাই দেখা পাই বলি বিধানো হেনো চলে জীৱ জন্তুৰ এইখন দা দেখিছে কিমান প্ৰকাণ্ড এক ঘাট দিব আৰু এই ছাগলীজনী শেষ গতিকে কিছু সময়হে আৰু তাৰ বাকী আছে এই জীৱনটোৰ এতিয়া মুকলি মনে খাই আছে সি বেয়া লাগে মানে কি উপায় নাই এইটো মানে কি পূজাৰ পৰম্পৰা সেইটো নিয়ম মানে সৰু মুৰ্গীটো আমাৰ পূজাত মানে বলি দিয়ে কিন্তু আমাৰ আগত আমি জন্ম নহওঁতে আমাৰ ককা আটাৰ পৰা সেই পূজাটো চলি আছে মানে সৰু মুৰ্গী পাৰ সেইবোৰ মানে বলি দি পেলাই ৰাইজে মানে এখন ভোগ খাই ইমান সৰু মুৰ্গী সৰু মুৰ্গী লাগে ডাঙৰ মুৰ্গী নালাগে এই অৱস্থা দেখি হয়তো আপুনি ভাবিছে এই অৱতৰত কোনে হোলী খেলে মানে ময়ো ভাবিছিলো তাকো মাতিয়া হোলী ভাবিব পালোহে পিছফালৰ পৰা মোকো কোনোবাই ৰঙীন কৰিয়েই দিলে এটা গোন্ধ পালো পিছত গম পালো মোক কিন্তু জুগুলি সানি দিছে বহুতে ভাবিব জুগুলিনো কি কিন্তু ট্ৰাইবেলসকলে বুজি পায় চবে হয়তো চিনি পায় জঙা মদৰ পৰা ওলোৱা এবিধ চাউল মানে চাউলৰ পৰা বনাইতো এটা কোমল টাইপ হয় যিটো প্ৰিয় আহাৰ গাহৰিবোৰৰ আল্টিমেটলি সকলোৱে জুগুলিও ইনডাইৰেক্টলি খোৱা হৈ আছে তাৰ মানে কাৰণ আজিৰ দিনত গাহৰিনো কোনে নাখায় একাংশই যে কয় ট্ৰাইবেলসকল বেল হেনো মদে মাংস খাই লেতেৰাকে থাকে কিন্তু কচমছে কৈছো গাহৰি কিমান যে লেতেৰা ঠাইত থাকে ট্ৰাইবেলসকলে জানে আৰু এইটো আৰু কিমান যে লেতেৰা বস্তু খাই গম পালে মানে আপুনিও কিজানি গাহৰি খোৱা বাদ দিব কিন্তু নিদিয়ে কাৰণ সকলোৰে গাহৰি প্ৰিয় আজি 400 বা 500 গাহৰি কিলো তাতে কিমান প্ৰশ্ন আৰে ভাইহঁত এটা কথা কিন্তু সঁচা কানাবা লাগি ট্ৰাইবেলসকলে যদি গাহৰি খোৱা বাদ দিয়ে নহয় 1000-1500 কিমান হৈ যাব তাৰ কোনো ঠিক নাই মানে গাহৰি কিলোৰ দাম আচলতে ইমানখিনি ক'লো এইকাৰণে আহিছোঁ মই ট্ৰাইবেল সকলোৰে এটি পূজা অৰ্থাৎ শ বছৰৰ আগৰ পৰাই বড়ো সম্প্ৰদায়ৰ লোকসকলে পালন কৰি আহিছে এই পূজা বা পৰম্পৰা নাম হ'ল খেৰাই পূজা অৰ্থাৎ জালি পুতুলি পূজা বুলিও আন এটা ইয়াৰ নাম আছে এইজন আমাৰ উজ্জ্বল ভাই দুদিনমানৰ পৰা তাহাঁতৰ ঘৰতে মই আছোঁ আৰু ই হেনো ড্ৰোনটো মাথাৰ পৰা উৰাব গতিকে কিয় না তাৰ ইচ্ছাটো মই পূৰণ কৰি দিলোঁ ইয়াৰ ফূৰ্তিদাৰ মানুহটোৰ পৰা আচলতে আজি চবৰে ফূৰ্তিৰ দিন ইয়াত দেখিবলৈ পাইছে সকলোৱে নাচি আছে গাই আছে ডেকা বুঢ়া চেংৰা চেংৰি সকলোৱে কাৰণ এইটোৱে তেওঁলোকৰ এনেকুৱা এটা উৎসৱ যোনটো দিনত মানে তেওঁলোকে দিল খুলি এনজয় কৰে আৰু ময়ো চকুৰ সন্মুখতে এই দৃশ্যাংশ দেখি আজি সঁচাকৈয়ে আপ্লুত হৈছোঁ আৰু ময়ো খুব ফূৰ্তি কৰিলোঁ নাচিলোঁ গালোঁ আৰু তেওঁলোকৰ লগত বহি এসাঁজ খালোঁ এই যে দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে বাইদেউ এগৰাকীক আগত লৈ খুৰী জেঠিহঁতে গান গাই পিছে গৈ আছে তেওঁলোকৰে মই সুধিছিলোঁ যে এইটো কি চলি আছে তো প্ৰথমতে যে মই আপোনালোকক কৈছিলোঁ যে যদি কোনোবা বিয়া হোৱা মহিলাৰ বাচ্চা হোৱা নাই ইয়াতে আহি সঁচা মনেৰে যদি খোজে প্ৰাৰ্থনা কৰে কোনোৱে নিৰাশ হোৱা নাই এইয়া আপোনালোকে দেখিছেনে এইবোৰ লাইন মাৰে বুলি নাভাব আৰু এইবিলাকে সুধি আছোঁ মানে কথা পাতি আছোঁ জাষ্ট যে এই নিয়মবিলাকৰ বিষয়ে তো যোনে মনেৰে বিচাৰে একদম 100% মানুহে ফল পাইছে তেওঁলোকে মোকো কৈছে যে যদি তোমাৰ মনত কিবা ইচ্ছা আছে পূৰণ হোৱা নাই তেতিয়াহ'লে প্ৰাৰ্থনা কৰিবা ভাল ছোৱালী লাগিলে ক'ব পাৰা ভাল ছোৱালী যদি পোৱা নাই চাকৰি যদি পোৱা নাই সেই গতিকে ভিডিঅ'টো আপুনিও শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি য'ৰ পৰাই চাই আছে তাৰে পৰা এটা প্ৰাৰ্থনা কৰক বাবাই নিশ্চয় আশীৰ্বাদ দিব আৰু সন্তানহীনতাত ভুগি থকা কিছুমান পৰিয়ালে হয়তো এই ভিডিঅ'টো যদি পায় উপকৃত হ'ব সেইকাৰণে শ্বেয়াৰ কৰিব কৈছোঁ আপোনাৰ চিনাকিও যদি কোনোবা আছে তেওঁক পঠিয়াওক মা বাবাৰ আশীৰ্বাদ ল'বৰ বাবে অহা বছৰ হয়তো আহি যাব পাৰিব স্থানটো মই আপোনালোক কোৱা নাই স্থানটো হ'ল ৰথলা নৰ্থ গুৱাহাটী মাৰিলে নেটত মাৰিলে আহি যাব আচলতে সকলোৱে ৰাইজে মিলি আপোনালোকক সহায় কৰিব আৰু জেঠি আইতাই মা বাবাক আটা আবু বুলি সমৰ্থন কৰে বুলি শুনিছোঁ
আবৈ আবৈ বুলি কয় মানে বুঢ়া বুঢ়ী সজাই মানে বুঢ়া বুঢ়ী বনাই মানে সব বস্তু থাকে মানৰ অংগ আসল মেন অংগটো ইটোৱে আচলতে আপুনি হয়তো নুবুজিল যে কি অকল বা কি কৈছে কাৰণ বহুত হাল্লা হৈ আছে মই আপোনালোকক বুজাই দিছো মই সুধিছিলো যে এইটো লগোৱাটো জৰুৰী নেকি যেহেতু ভগৱানৰ হয় চিধাকে কৈ দিছে যে সেইটো মানুহৰো থাকে আৰু সেইটো নহলে বাচ্চা হ'ব কেনেকৈ বুজিলে তেওঁলোক স্পষ্টবাদী তেৰা বেকা নাই খোলা খুলি যি ক'ব লগা আছে ডাইৰেক্ট কয় কোনোবা মুহূৰ্তত আপোনাৰ শুনি এনেকুৱা লাগিব পাৰে যে তেওঁলোক মোক গালি দি আছে নেকি নহয় আচলতে কথা কোৱাৰ ষ্টাইলটোৱে তেনেকুৱা তেওঁলোক আচলতে মই ভাবো ট্ৰাইবেলসকলৰ এইটো তেজত আছে মানে মৰম দিলে মৰম পাবি খং উঠালে মানে সেইটোৱে আৰু বুজিটো পাইছে না ঠকালো আবৌ আবৈ বুলি কয় আৰু আবৈ আবৌ আমাৰ এইটো পূজা আমাৰ খেৰাই পূজা গতিকে আমাৰ প্ৰত্যেকটা ঘৰৰ পৰা এইটো খেৰ আনিব খেৰ আনিব এইটো ঘৰৰ খেৰৰ খেৰ হয় আৰু মানে যে বান্ধে এইটো খেৰ হ'ব লাগিব বেলেগ খেৰ হ'ব তাৰপিছত আমাৰ সূতা কেঁচা সূতা হ'ব লাগিব পকোৱা সূতা নহয় এয়া হালধীয়া বগা সেউজীয়া 5টা ৰঙৰ সূতা আনিব লাগিব সকলো 140 ঘৰ আছে নহয় আমাৰ 140 সূতাখিনি আনি সকলোৰে অলপকৈ মুহুৰা বুটি পেলাই এনেকুৱা মুহুৰা বুটিলো তাৰপিছত আমি এইবোৰ কাগজৰ মুহুৰা বনাইছো আমি কাগজৰ আমি এইটো আটা আবু বনালো নহয় আটা আবু বনাইছো যে আমি এইটো আটা আবু এইটো আমাৰ এইটো এইটো চিন পাওঁ কৰবি গুটি বুলি কয় এইটো তাৰ লগত আমি এইটো এনেকুৱা বান্ধি দিয়াৰ পিছত আৰু আমাৰ ওপৰৰ যিটো অংগটো আৰু সকলোৰে থাকে মতা মানুহ থাকে মাইকী মানুহ থাকে এই দুটাটো আমি ওপৰত বান্ধি দিম আটাকো বান্ধিম আবুকো বান্ধিম তেনেকুৱা আৰু মানে তাৰপিছত আমাৰ যে এইবোৰ আনিছে এইবোৰ আমি কোনা পিন্ধে নহয় মানুহে আৰু এইটো বনাই কাণ ফুলি বনাই এইফালে আমাৰ এইটো হাত বনাইছো হাতটো ইয়াতে সোমাই দিব বুলি বনাব লাগিব 5টা আঙুলি আছে এইফালে হয় নাই এইটো আমি ইয়াতে দিম এনেকুৱা দি পেলাই এনেকুৱা আমি কোনাটো ইয়াতে পিন্ধাম আৰু কোনা ইফালে পিন্ধাম এনেকুৱা আকৌ পিন্ধাম ধুনীয়াকৈ আৰু আমাৰ যে সূতা আছে এই সূতাতে আমি চুলি খোপা বান্ধিম সম্পূৰ্ণ হোৱাই নাই আমি আজি ফাৰ্ষ্ট টাইম দেখিলো আচলতে এইটো টাইমত মই গম পাইছিলো যে ল'ৰা মানুহৰ প্ৰৱেশ কিয় ইয়াত নিষেধ কৰা হৈছে মানুহৰ যি প্ৰাইভেট পাৰ্টছবোৰ থাকে তেওঁলোকে নিৰ্মাণ কৰি আছে তেওঁলোকৰ আৰাধ্য দেৱতাৰ সেইকাৰণে ল'ৰা মানুহ ইয়াতে সোমাব নাহে বা নোৱাৰে বিকাশ দা সেইটো কুবাই কুবাই কিয় যাই আছে আজি প্ৰথমবাৰ মই আহিছো আৰু যেনেকে মই দেখা নাছিলো আজি দেখিলো সেইকাৰণে ভাবিলো আপোনালোককো দেখুৱাও বিকাশ দাৰ ল'ৰা ন খুৰা বুলি কোৱা মোক আহি আছে কষ্টৰীক বিচাৰি আছে কষ্টৰীৰ কান্দি কান্দি অৱস্থা বেয়া জানিব নিবিচাৰিবনে কাৰণটো বৰ জমনি ৰ'ব মোৰ ভিডিঅ' যিসকলে চাই থাকা প্ৰায় গম পাব চাগে মই বহুত জ্বালা খাব পাৰোঁ মানে বহুত বুলি নকওঁ মানে ভোট জ্বালা মই খাব পাৰোঁ আৰামছে কিন্তু এনেকুৱা এটা ভোট জ্বালা মোৰ হাতত লাগিল মানে কেইটামান গুটি খাই দিওঁতে মোৰ অৱস্থা বেয়া হৈ গৈছে তাৰপিছত আমি ফাংচন কৰিব আহিছিলোঁ লাইভ শ্ব' তো মই ইহঁতকেইটাক ক'লোঁ যে যোনে এই ভোট জ্বালাটো এক টুকুৰা খাব পৰা নহয় মই 500 টকাকৈ দিম ইহঁতে একো নাভাবা নিচিন্তাকৈ একেবাৰে খাই দিছে পইচাটোৰ লগত ইটোও নাভাবিল যে 500 টকা কৰি যে দিব ওলাইছে কিবাতো আছে এই জ্বালাটোত তাৰপিছত বাকীখিনি এয়া চাই লওক এটা सबसे भी है और सा ले कर मेरे তুমি কি পামান দিছু এতে জালা ঘুরে দিবে পয়সা করে দিবে ইয়ার অবস্থাটা চাই মোৰ ভাল লাগছে প্ৰেক্টিছ নাই তো
কৰিলে ভিডিঅ' অৰিজিনেলি ডিলিট কৰ নহ'লে ডিলিট কৰিবলৈ ভিডিঅ'টো তেতিয়াই কৈছিলে ইয়া উজ্জ্বল ভাই যাৰ ঘৰত এই ভোটজালৰ কাহিনীটো হ'ল ইমান ধুনীয়াকে মানে বৌয়ে হাঁহ মাংসৰে ভাতটো দিছিলে কস্তুৰীহঁতৰ সেইটো বৰবাদ সোৱাদটো নাপালে বাকী যিয়ে নহওক এতিয়া বিসৰ্জনৰ সময় এতিয়া আমি ব্ৰহ্মপুত্ৰৰ পাৰলৈ যাম বিসৰ্জন দিবৰ কাৰণে আৰু কস্তুৰীহঁতে তাতে এতিয়া উজ্জ্বল ভাইহঁতৰ ঘৰতে ৰেষ্ট লৈ আছে কিমান কিলোমিটাৰ আছে 2 কিলোমিটাৰ আছে আৰু আপোনালোক বিসৰ্জনটো কেনেকুৱা হয় মই আপোনালোক দেখাম আৰু সন্মুখৰ পৰা দৃশ্যখিনি কেনেকুৱা মই আপোনালোক দেখুৱাই গৈ থাকিম আমাৰ গোৱালপাৰা পুলুকৰাবা এই অৱতৰত হোলীৰ ৰং লগাই দিছে দেখিছে আপোনালোকে এইজন হ'ল জীৱন ভাই তই আপোনালোকে দেখিছে বা শুনিছে কিমান মৰম বা আন্তৰিকতা মোৰ প্ৰতি তেওঁলোকে দেখাইছে আজি ইমান সকলোৱে ফূৰ্তি কৰি আছে আৰু চিংৰি মাখাই মোক একদম বোকা সানি অৱস্থা বেয়া কৰি দিলে বাৰু যিয়ে নহওক এয়াই তেওঁলোকৰ মোৰ প্ৰতি থকা মৰম বা ভাল পোৱা তাৰপিছত মই বাবা আৰু মাৰ ওচৰত আঁঠুকাৰি সেৱা ল'লোঁ যেন আপোনালোকে সদায় মোক যেনেকৈ মৰম দি আহিছে ৰাইজে যেনেকৈ মৰম দি আহিছে সেইটো যেন কেতিয়াও কম হৈ নাযাওক এনেকুৱা অৱস্থা হ'ল আজি একদিনতে আবিৰ খেলিলোঁ একদিনতে মাটিয়া হোলীও খেলিলোঁ আৰু সেই জেগাটোৱে এইটো নৰ্থ গুৱাহাটী ৰসতলা খুব ভাল লাগিছে অৱতৰত হোলী খেলি কিনে এইটো কথা ভাবক যে পাৰবিলাক তাতে অপেনকৈ এনেকৈ এৰি থৈ দিছে কিন্তু উৰি যোৱা নাই আৰু মই সুধিলোঁ যে কিয় যোৱা নাই খাই অলপ যি গ্ৰহণ কৰিছে সেইটো মানে উৰি নাযায় একদম আচৰিত লাগিছে ইমান মানুহ আছে ইয়াতে কিন্তু উৰি যোৱা নাই এনেকুৱা নহয় যে পোৱালি পাৰ ডাঙৰ পাৰ আৰু এতিয়া এইটো উঠাব যিটো ভেল তেওঁলোকে বনাইছিলে ইমান ধুনীয়াকৈ ডিজাইন দিছে কি ধুনীয়া লগা হৈছে আপোনালোকে চাওক আৰু এইটো কিহত উঠাই লৈ যাব ঠেলাত না ঠেলাত কোলাব জানো মানুহ দাঙি পেলাই ঠেলা দিব জয় শ্ৰীৰাম এইটো দেখিছে আপোনালোকে গলতে আছে ইয়াক কালি কেনেকৈ দেখা পাইছিল আজি ভুতুনি নিচিনা দেখা পাইছে ইয়াৰতো দাড়ি গজা নিচিনা দেখিছে ইয়াৰ এইটো এতিয়া উঠাব ৰাইজে মিলি কেনে এয়া দেখিছে আপোনালোকে দৃশ্যসমূহ চাই থাকক হাই এয়া আমাৰ ভণ্টিকেইজনে হাই দিছে কেমেৰা খাই দিয়া আমি মানে দৃশ্য উপভোগ কৰি চাওঁ এয়া এতিয়া বিসৰ্জনৰ কাৰণে লৈ যাব আৰু কি বিশাল এক সমাৱেশ এটা সমাৱেশ বিশাল এটা সমাৱেশ আপোনালোকক আমি দেখুৱাই আছো চাওক বড়ো জনগোষ্ঠীৰ লোকসকলে কেনেকৈ ধুনীয়া ধুনীয়া ভাল লাগছে না আপোনালোক বিসৰ্জনটো দেখুৱাম বাই বাই আৰু এনেকৈ সকলোৱে আনন্দ ফূৰ্তিৰে গা পা ধুই নাচি বাগি আটাবুক বিদায় দিয়া ব্ৰহ্মপুত্ৰৰ পানীত গা ধুলো আৰু অনুভৱটো কি আৰু সঁচাকৈয়ে বেলেগ নদীৰ পানীতকৈ কিবা মোৰ বেছি ঠাণ্ডা লাগিল আৰু এয়া চাওক ড্ৰোন ভিউ ব্ৰহ্মপুত্ৰৰ পাৰত সকলোৱে কেনেকৈ নাচি বাগি একদম আনন্দত আত্মহাৰা হৈ আছে আৰু এটা বস্তু চাওক আপোনালোকে পাৰকেইজনীক উৰিব পাৰে কিন্তু উৰা নাই আহাৰ পৰা যেনেকুৱা আছে তেনেকুৱাই আছে উৰিব পাৰে কিন্তু আৰু এনেকৈয়ে পাৰকেইজনীয়ে আটাবুক চাথ দিব এই যাত্ৰাটোত ক'ব লাগিব আহি খুব ভাল লাগিল আৰু ৰৌথলাবাসী ৰাইজক মই বহুত বেছি ধন্যবাদ জনাইছোঁ
বিশেষকৈ আৰু বিকাশ দা আমাৰ ইফালে উজ্জ্বল ভাই ইমান সহায় কৰিছে এই ভিডিঅ'টি বনোৱাত জীৱন ভাই চ' সকলোকে থেংক ইউ ছ' মাছ ৰৌথলাবাসী ৰাইজ লাভ ইউ অল আৰু পুনৰবাৰ কেতিয়াবা নহয় কেতিয়াবা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এই ভিডিঅ'টি এতিয়া সমাপ্ত কৰিবলৈ লৈছোঁ আৰু মোৰ যি অডিয়েঞ্চ যিসকলে এই ভিডিঅ'টি চাই ভাল পালে বা এনজয় কৰিলে আপোনালোকে লাইক বা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব শ্বেয়াৰটো কিয় কৰিব কৈছোঁ হয়তো আপোনালোকে পাহৰি গ'ল প্ৰথমতে জনাইছিলোঁ কিয় শ্বেয়াৰ কৰিব লাগে যিয়ে নহওক কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এনেকৈয়ে আমি আনন্দ ফূৰ্তিৰে নাচি বাগি আটাবোৰ বিদায় আৰু এনেকৈয়ে ক'ব লাগিব এই বছৰৰ খেৰাই পূজা সফলতাৰে উদযাপন কৰা হ'ল